বৰ্তমান যুগত নাৰী শক্তিশালী বা মহিলা সবলীকৰণ, মহিলা আত্মনিৰ্ভৰশীল হ'ব লাগে, এইবোৰ বিষয় লৈ বিভিন্ন ধৰণৰ সজাগতা মানে মানুহৰ আগত সৃষ্টি কৰা হয়। বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে হওক, সভা হওক, চবতে মানে এই বিষয়টো মানে সদায় আগত থাকে। এই বিষয়টোৰ ওপৰত মানে বিশেষ গুৰুত্ব দি কথাবোৰ কোৱা হয় আৰু বিভিন্ন ধৰণৰ ডাঙৰ বিশিষ্ট অতিথি বা মানে ব্যক্তিবিলাকক মাতি আনি তেওঁলোকক এইটো বিষয়ৰ ওপৰত ভাষণ দিবলৈ দিয়া হয় আৰু তেওঁলোকে খুব ধুনীয়াকৈ মানে কয় আৰু যে নাৰী শক্তিশালী হ'ব লাগে, নাৰীয়ে পুৰুষৰ সমানে সমানে কাম কৰিব লাগে, নিজৰ যাতে অধিকাৰটো তেওঁলোকে পায় তাৰ কাৰণে সদায় আত্মনিৰ্ভৰশীল হ'ব লাগে। এইবোৰ বস্তু মানে ভাষণৰ জৰিয়তে হওক বা বিভিন্ন ধৰণৰ সভা অনুষ্ঠানবিলাকত কয় আৰু নাৰী শক্তিশালী শক্তিশালী বুলি কৈ চিঞৰি থাকে আৰু হাততালি বজায়। কিন্তু কি দেখিছোঁ, সেইবোৰ মানুহৰ ঘৰতেই নিজৰ ভণ্টি হওক বা নিজৰ মা হওক, নিজৰ পত্নীয়ে হওক, যদি নিজৰ ঘৰত থকা মহিলাসকলে নিজৰ কাৰণে কিবা এটা ষ্টেণ্ড ল'ব লগা হয় বা নিজৰ কাৰণে কিবা এটা কথাত মাত মাতিবলগীয়া হয়, তেতিয়া কিন্তু সেই সময়ত সেই মহিলাগৰাকীক কিন্তু বেয়া বুলি কোৱা হয়। কাৰণ তেওঁ মহিলা হয়, তেওঁ চব কথাত মাত মাতিব নোৱাৰে বুলি কয়, যে মুখখন ইমান চোকা, মাইকী মানুহ ইমান মুখখন চোকা হ'ব নাপায় আৰু মানে চব কথাতে ইনভলভ হ'ব নালাগে বুলি মানে তেওঁক সদায় তলত ৰখা হয়। তো মানে সেই যে নাৰী শক্তিশালী বুলি যে সভা অনুষ্ঠানবিলাকত যে মানুহে সজাগতাৰ হেৰি কৰি বেনাৰ লগাই, পোষ্টাৰ লগাই, চিঞৰ বাখৰ কৰি যে নাৰী শক্তিশালী হ'ব লাগে, নাৰী শক্তিশালী হ'ব লাগে বুলি মানে যিটো এটা হেৰি কৰি থাকে, সেইটো মানে মোৰ ভাৱ হয় যে অকল এইবোৰ এনেকৈ মোবাইলে বা ভিডিঅ'তে হওক বা মই যিটো কৈ আছোঁ এতিয়া তেনেকৈ মানে এইবোৰ বস্তুতে সীমাবদ্ধ হৈ থাকে নেকি বাৰু? প্ৰেক্টিকেলি ঘৰত মানে সেই নাৰী শক্তিশালী সঁচাকৈ হয় জানো? মোকতো মানে এইবোৰ চাই এনেকুৱা লাগে যে এইবোৰ বস্তু কেৱল মানে এই ভাষণত আৰু এনেকৈ সেই কোনোবাই কিবা মানে কৈছে, ভিডিঅ'ত কৈছে বা মই আজি ক'লোঁ যেনেকৈ, সেইবোৰতে যেন সীমাবদ্ধ হৈ আছে। মোৰ কেতিয়াবা এনেকুৱা ভাৱ হয় মানে নাৰী শক্তিশালী হ'ব লাগে আৰু সেইটো মানে আমাৰ দৃষ্টিভংগীবিলাক এতিয়া সলনি কৰিবৰ হ'ল। অকল আমি মুখেৰে কৈ বা কোনোবা এখন অনুষ্ঠানত ভাষণ দিয়ে যে সেই বিষয়টো কৈয়ে যে সজাগতা বৃদ্ধি কৰিম, সেইটো নহয়। সকলোৱে নিজৰ নিজৰ ঘৰত থকা মহিলাগৰাকীক মানে সমান অধিকাৰ দিব লাগে আৰু নিজৰ যিটো কথা কোৱাৰ অধিকাৰ আছে সেইখিনিও দিব লাগে। মুঠতে শক্তিশালী হ'বলৈ নাৰীগৰাকীক আমিও সেই মানে আমাৰ ঘৰৰ গোটেই পৰিয়ালটোৱে মানে সুযোগ দিব লাগিব। অকল ভাষণত গৈ নাৰী শক্তিশালী বুলি চিঞৰি থাকি হাততালি বজাই থাকিলে সঁচাকৈ নাৰী শক্তিশালী নহয়। আৰু আমি সকলোৱে এই নিজৰ মন মগজুটো চেঞ্জ কৰিবলৈ হ'ল। আমি নাৰী শক্তিশালী হ'ব হ'লে আমি নিজৰ ঘৰত থকা মহিলাসকলক সমান অধিকাৰ দিবলৈ মানে আমি চেষ্টা কৰিব লাগিব। চব ক্ষেত্ৰতে তেওঁলোকক বাধা প্ৰদান কৰিব নালাগিব। কিবা এটা কথা কৈছে, তেওঁ নিজৰ হকে মাত দিছে, তেওঁৰ কথাটোও শুনিব লাগিব। গতিকে মোৰ এই মানে কথাখিনি মই এইকাৰণে ভিডিঅ'টোত ক'লোঁ। মোক মানে এনেকুৱা লাগে যে এইবোৰ বস্তু কেৱল মানে এনেকেই হৈ আছে, ভিডিঅ' বা মানে মানুহৰ কথাৰ মাজতেই যেন সীমাবদ্ধ হৈ আছে, মোৰ ভাৱ এনেকুৱা হয় মানে। তো আপোনালোকে কি ভাবে বিষয়টো জনাবচোন।